জুৰি কি কৰিবা চুলি এনে আগতো মই ট্ৰিটমেণ্ট এটা কৰিম বুলি ভাবিছিলোঁ। আচ্ছা তুমি আগতে মোৰ চেলুন আহিছা না আজি ফাৰ্ষ্ট টাইম? নাই, আজি ফাৰ্ষ্ট টাইম। কাৰোবাৰ ৰেফাৰেঞ্চত আহিছা না এনে? হয়, মোৰ কলিগ হয়। আচ্ছা কলিগ কাম ফ্ৰেণ্ড। আচ্ছা চ' তেখেতে ক'লে ভাল হয় ইয়াতে কৰি চাব পাৰা। তেখেতে মানে ইয়াতে ৰেগুলাৰ কৰি থাকে। আচ্ছা আজি ফাৰ্ষ্ট টাইম তেতিয়াহ'লে তুমি কি কৰিবা হেয়াৰত কি কৰিবা বুলি ভাবিছা কি ছাৰ্ভিচ কৰিব বুলি ভাবিছা? মই আপোনাক এনে জাষ্ট সুধিব বিচাৰিছোঁ বটক্স এণ্ড নেনোপ্লাষ্টিয়া এইটো ডিফাৰেঞ্চটো মানে কি হয়? তুমি বটক্স নালাগে তুমি নেনোপ্লাষ্টিয়া কৰা কাৰণ তোমাৰ চুলিৰ অলৰেডি ডেমেজ হৈ গৈছে হা এতিয়া ধৰাচোন অলপমান ট্ৰিটমেণ্ট দিছোঁ কাৰণে অলপমান ই লাগিছে তুমি যদি অলপমান নেনোপ্লাষ্টিয়া কৰা নেনোপ্লাষ্টিয়া তোমাক মানে হেয়াৰৰ স্মুথনেছটো আহিব 80% তুমি ফ্লেট লুকছ পাবা ডেমেজটো ৰিপেয়াৰ হ'ব আৰু মানে এটা শাইনিং ধুনীয়া হ'ব তো নেনোপ্লাষ্টিয়া কৰা নেনোপ্লাষ্টিয়াৰ ৰিজাল্ট বহুত ভাল অ'কে থেংক ইউ কেনে লাগিছে তোমাৰ হেয়াৰৰ ৰিজাল্ট? বহুত ধুনীয়া।